সেই মানুহখিনি অধিকাৰৰ কাৰণে চিন্তা কৰিছো, এই মানুহখিনি প্ৰায়টো পাওঁ। আৰু কিন্তু যেতিয়াই আমাৰ আন্দোলন কাৰ্যসূচী হয় তেওঁলোকেই আগত আহে, আহে নাই? তেওঁলোকে সদায় আগত আহে। যিবিলাকে ধনবন্ত চাকৰি বাকৰি থকা মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী কেতিয়াও আন্দোলনত সহযোগ নকৰে। যেতিয়া কিবা এটা সুবিধা আহে, সুবিধা ল'বৰ কাৰণে কিন্তু সেই সকলৰ সন্তানে দৌৰি আহে আমাৰ সংগঠনৰ ওচৰত। মানে নে কথাটো? আজি আমাৰ যোনে যোনে ছাত্ৰ সংগঠন কৰিছে, আমাৰ কোনোবা ল'ৰা ছোৱালী কৰবাত যে আমি আজিলৈকে আপত্তি কৰা নাই যে মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক এইটো সুবিধা দে, কৰিছে নেকি কোনোবাই? নাই কৰা। আমি কিন্তু সংগ্ৰাম কৰিছো, আমি কিন্তু আমাৰ অধিকাৰ মাত মাতিছো, কিন্তু আমাৰ নিজৰ সুবিধাৰ কাৰণে কিন্তু আমি কোনোদিনা নিজৰ স্বাৰ্থৰ কাৰণে কিন্তু কোনোদিনা আমি যে মোৰ ল'ৰাটোক বা মোৰ ভাইটি বা ভনীক এইটো কৰি দে, কোনে কৈছে নেকি? নাই কোৱা। কিন্তু বহুত এনেকুৱা ব্যক্তি আছে আজি মেডিকেলত চিট পোৱা নাই, হা, কিন্তু কোনোদিনে সমাজৰ কামত বা অধিৱেশনৰ কামত বা কিবা কামত যদি তেওঁৰ পৰা সহযোগিতা বিচাৰিলে তেওঁ আকৌ লুকায়, হা। যেতিয়া তেওঁলোকে এনেকুৱা এটা হৈ গ'ল যে নাই তেওঁলোকেহে পাৰিব, তেওঁলোকৰ ক্ষমতা আছে, তেতিয়া কিন্তু তেওঁলোকে আমাৰ পিছে পিছে ঘূৰি থাকে। এই মানে বিভিন্ন সমাজখনত বিভিন্ন ধৰণৰ মানুহ আছে, আৰু কিছুমান ব্যক্তি বিনা স্বাৰ্থতে যে নাই বোলে হেৰি কোন আহিছে বোলে আমাৰ সংগঠনৰ ল'ৰাবিলাক আহিছে, আইচিউ ল'ৰাকেইটা আহিছে, এই আমাৰ তাত সোমাই যাবি, চাহ একাপ খাই যাবি, হয়নে? সিহঁতৰ ঘৰত কিন্তু কোনো হেৰি নাই, কোনো কৰ্মী নাই, কিন্তু তেওঁলোকে কৈছে যে আহিছে এতিয়া আমাৰ তাত সোমাই যাব, চাহ একাপ খাই যাব, হয়নে? এইখিনি মানুহৰ মৰম আন্তৰিকতা। তো সেই মৰম আৰু আন্তৰিকতাক যাতে আমি অসন্মান কৰিব নালাগে। এই মৰম আৰু আন্তৰিকতাক আমি সদায় সন্মান জনাই যদি আমি সংগঠনৰ কাম কৰো, নিশ্চয় আমাৰ কাৰণে ক'তো টকা পইচাৰ কোনো অভাৱ নহয়, খোৱা বোৱাৰ কোনো অভাৱ নহয়। আমি মানে কি নিকা মনেৰে কামবিলাক কৰিব লাগিব। মই সকলোকে এই আহ্বান জনাইছো, এই আহ্বান জনাই আৰু মোৰ লগত আজি বিমলে হওক, দুৰ্গাই হওক বা ৰাজেশে হওক, মুজাতে হওক, দীপাংকুৰে হওক, এতিয়া আমি বনিদাই হওক, হা, আমি আজি সংগঠন থাকিলেও নাথাকিলেও আমাৰ এটা চবৰে এটা কি হৈছে, সম্পৰ্কটো কি হৈছে, ফেমিলি ৰিলেশ্যন এটা হৈছে, হয় নে নহয়? আমি আজি সংগঠনত থাকো নাথাকো, কিন্তু কালি কৰবাত গ'লে যে নাই মোক আহিছে, হয় নে নহয়? যাতে আমাৰ এটা ফেমিলি ৰিলেশ্যন থাকে, এই ফেমিলি ৰিলেশ্যনটো যাতে আমি মেইনটেইন কৰিব পাৰো। মানে আহিছে আমাৰ তাত আহিছে নাই বুলি কোনোবাই শোণিতপুৰ আহিলে, দাদা যদি ইফালৰ পৰা দুটাজনৰ পৰাই গ'ল, যাতে এই খবৰ এটা কৰে, হয় নে নহয়? কিবা মানে আহিছিলো মই যদি গুচাই গাঁও যাওঁ বা কুকুৰা যাওঁ, এই ক'ত আছে, হয় নে নহয়? তাক আমি নি পেলাই একেলগে চাহ একাপ খাব পাৰোঁ। এই সম্পৰ্কটো বজাই ৰাখিব লাগে, এই সম্পৰ্কটো আমি বজাই ৰাখিব লাগিব। সংগঠনত আমি আছো, আজি আছো, কালি নাই, হয় নাই? সেইকাৰণে আমি আমাৰ যাতে আমাৰ সম্পৰ্কবিলাক এটা পৰিয়ালৰ লগত পৰিয়াল কেন্দ্ৰিক এটা সম্পৰ্ক গঢ় লৈ উঠে, এইটো যাতে মানে কি অকণমান গুৰুত্ব দিব লাগে কথাবিলাক। এই সংগঠন কৰিলেও আজি